বন মানিকী তৰফৰ পৰা তাইলৈ শুভেচ্ছা দিছে এক সামাজিক শৈক্ষিক অনুষ্ঠান উখাপুৰ মাজবাম গাঁও। আজি আমাৰ বেটিক স্কুলৰ পৰা শুভেচ্ছা আৰু আশীৰ্বাদ দিবলৈ আহিল। এয়া ডক্টৰ অজিত শইকীয়া ছাৰ, দিবাকৰ হেনচোৱা ছাৰ। আমাৰ স্কুলৰে হয়। ভালকে পঢ়িবা, ভাল হ'ব লাগিব, ভাল হ'বই তোমাৰ ৰিজাল্ট। ভাল চলি যায়। এখেত দিবাকৰ হেনচোৱা। কি ডিপাৰ্টমেণ্টৰ তেওঁ? মই ইংলিছ ছ'চিয়েল এইবিলাক পঢ়াই আৰু ইংলিছৰ মানুহ। মই অজিত শইকীয়া। ছাৰক চিনি পাওঁ, মই ছাৰক চিনি পাওঁ। এখেত অমৰদী নামে ছায়েন্সৰ। এখেত শচীন্দ্ৰ কুমাৰ হিন্দী। নমস্কাৰ নমস্কাৰ। অমিতাভ দাস ছ'চিয়েল ইংলিছ আছামিজ সকলো পঢ়াই আৰু। ধন্যবাদ। ছাৰহঁত আহিছিল সকলো মাত এষাৰ লগাবলৈ, আৰু এজন ছাৰ আহিব নোৱাৰিলে, গাড়ীতে বহি থাকিলে। আমাৰ ঘৰলৈ সোমোৱা ৰাস্তাটো পিছল হৈছে, তেওঁ আহিবলৈ অকণ অসুবিধা পালে। এয়া বন মানিকী এক সামাজিক শৈক্ষিক অনুষ্ঠান উখাপুৰ মাজবাম গাঁও দাগ। বন মানিকী পিনৰ পৰাও শুভেচ্ছা দিছে, সকলো পিনৰ পৰা শুভেচ্ছা আহিছে। ফোনতো বহুজনে খবৰ লৈছে বাৰু এতিয়ালৈকে, কিন্তু কি হয়গে সেয়া একমাত্ৰ ভগৱানেহে জানে। আৰু যথেষ্ট আশা কৰিছে শুভেচ্ছা দিছে শিক্ষক-শিক্ষয়িত্ৰী সকলোৱে। আৰু এয়া চকলেট, কলম, সকলো ছাৰ, ডক্টৰ অজিত শইকীয়া ছাৰ আহিছিল। সকলো আহি প্ৰতিষা শুভেচ্ছা দি গৈছে, আশীৰ্বাদ দি গৈছে। আৰু ইয়াতকৈ ডাঙৰ আৰু কি লাগে নহয়নে বাৰু? আৰু একো নালাগে। চকলেটৰ এটা পেকেট দিছে, বৰ ধুনীয়া। এয়া জেমছৰ পেকেট, আৰু এয়া চকলেট। আচলতে মৰমবোৰ, সন্মানবোৰ যে কিমান ডাঙৰ বস্তু, এয়া আজি ভালকৈ উপলব্ধি কৰিছোঁ সঁচাকৈ। যথেষ্ট চকলেট দিছে, এই তলত পৰিলে চোৱা। আচলতে এইবোৰেই সন্মান আৰু মৰম। তাই যদি সকলো স্কুলখনৰ যদি সন্মানখিনি তাই ৰাখিব পাৰে, আৰু ইয়াতকৈ ছাৰহঁতৰ কাৰণে একো সুখৰ কথা নহয়। আৰু সুখৰ কথা হ'ব, বহুত ডাঙৰ সুখৰ কথা। আৰু ছাৰহঁতে যথেষ্ট আশা কৰি আহিছে তাইৰ ওচৰলৈ আশীৰ্বাদ দিবলৈ কাৰণে। বৰ্তমান এতিয়া তাই কি কৰিব, আৰু ভগৱানে চাথ দিব লাগিব। মই কৈ আছোঁ বাৰে বাৰে, ভগৱানে চাথ দিব লাগিব, সেয়াই। আৰু এয়া তাইলৈ মই কৈ আছোঁ, বন মানিকী পিনৰ পৰাও তাইলৈ শুভেচ্ছা দিছে। প্ৰতীক্ষা বাইদেউ হাইস্কুল শিক্ষকৰ পৰীক্ষা দিলোঁ এজন, বৰ ধুনীয়াকৈ শুভেচ্ছা দিছে। পদ্মৰাজ কোঁৱৰ প্ৰধান সম্পাদক, অজিত বৰা ছাৰ। ছাৰহঁতক চাহ খাই থকা ভিডিঅ' কৰিবলৈ নাপালোঁ, আৰু বেয়া লাগে ন চাহ তাহ খাই থাকিলে। মানে চাহ নাখাওঁ বুলি কৈছিলে, একেবাৰে সময় নষ্ট কৰিব বিচৰা নাই ছাৰহঁতে, কিন্তু মই জবৰদস্তি চাহ একাপ খুৱাই পঠিয়ালোঁ। ৰাজীৱ বৰা ছাৰ গাড়ীতে বহি থাকিলে। বাৰিষা হ'লে আমাৰ ৰাস্তাটো পিছল হৈ যায়, অকণমান সোমাব লাগে মেইন ৰাস্তাৰ পৰা। সেইকাৰণে ছাৰহঁতে ক'লে যে আপুনি সোমাব নালাগে, পিছল হয়। 5জনমান ছাৰ আমাৰ ঘৰলৈ আহিলে।